আজিকালি সকলোৱে বিশেষ আৰু আকৰ্ষণীয় হোৱাটো বিচাৰে। আপোনাৰ পৰিচয়ক কিমান আগলৈ আৰু মনোমোহা কৰি তুলিব পাৰি তাৰ বাবে কিছুমান বিশেষ কৌশল প্ৰয়োগ কৰিব পাৰে। এই ভিডিঅ'ত কিছুমান পৰামৰ্শ দিয়া হৈছে যিবোৰ অনুসৰণ কৰিলে আপুনি সকলোকে পাগল কৰিব পাৰিব। 1 নম্বৰ, নিজকে চিনাক্ত কৰক। সকলোতকৈ প্ৰথমে আপোনাৰ নিজস্বতাৰ সন্ধান কৰক। কিহত আপোনাৰ মন, আপুনি কিহত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সেই বিষয়ে চিন্তা কৰক। যেতিয়া আপুনি নিজৰ শক্তি আৰু সীমাবদ্ধতা বুজিব, তেতিয়া আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। 2 নম্বৰ, চখ বা অভ্যাসৰ বিকাশ কৰক। সকলোৰে বেলেগ বেলেগ ধৰণৰ চখ থাকে, কিন্তু যদি আপুনি একোটা অদ্ভুত বা পৃথক চখৰ বিকাশ কৰে, তেতিয়া মানুহে আপোনাক মনত ৰাখিব। 3 নম্বৰ, অপূৰ্ব প্ৰচেষ্টা কৰক। সকলোতকৈ বেছি মনোযোগ আকৰ্ষণ কৰিবলৈ আপুনি সঁচা আৰু অপূৰ্ব প্ৰচেষ্টা কৰক। নিজে নতুন কৌশল আৰু কলা শিকিবলৈ চেষ্টা কৰক। উদাহৰণস্বৰূপে, বিভিন্ন দেশৰ খোৱা বস্তু ৰান্ধিব শিকক বা নতুন ভাষা শিকক। 4 নম্বৰ, প্ৰকৃত হ'ব। মিছা কথা কোৱাটো সহজ, এইবাবেই সদায় নিজক সঁচা আৰু খোলাকৈ ৰাখক। যেতিয়া আপুনি সঁচা কথা কয় আৰু অপৰিচিতভাৱে আচৰণ কৰে, তেতিয়া মানুহে আপোনাক বেছি বিশ্বাস কৰিব আৰু আপুনি পৰিচয়ৰ প্ৰতি আকৃষ্ট হ'ব। 5 নম্বৰ, সামাজিক মাধ্যমত নিজৰ মুহূৰ্তবোৰ শ্বেয়াৰ কৰক। সামাজিক মাধ্যম হৈছে এজন মানুহৰ নিজৰ ব্যক্তিত্বৰ প্ৰতিফলন। ইয়াত আপুনি কিমান অনন্য হ'ব পাৰে তাৰ ওপৰত অনেক কথা নিৰ্ভৰ কৰে। আপোনাৰ নিজৰ অভিজ্ঞতা, মতামত আৰু মনোমোহা মুহূৰ্তবোৰ শ্বেয়াৰ কৰক। চমকপ্ৰদ ফটো আৰু ভিডিঅ' আপলোড কৰিব পাৰে। 6 নম্বৰ, সকলোৰে সহানুভূতি লাভ। আপুনি যিমানেই আকৰ্ষণীয় হ'ব, আপোনাৰ সহানুভূতিৰ গুণ অৱলম্বন কৰি থাকিলে মানুহে আপোনাৰ প্ৰতি বেছি আকৰ্ষিত হ'ব। সহানুভূতি আৰু সমৰ্থনৰ মাধ্যমেৰে মানুহক সহায় কৰিব লাগে। 7 নম্বৰ, উৎসাহী আৰু প্ৰেৰণা। মানুহে চিৰকাললৈ উৎসাহ আৰু প্ৰেৰণা বিচাৰে। যদি আপুনি সদায় উৎসাহী আৰু প্ৰেৰণা সৃষ্টিকৰাৰ কথা কয়, তেন্তে সকলো আপোনাৰ প্ৰতি আকৃষ্ট হ'ব। আপোনাৰ ইতিবাচক দৃষ্টিভংগী আৰু উৎসাহী মনোভাৱে সকলোকে উৎসাহিত কৰিব। ইয়াৰ উপৰি সদায় নতুন নতুন কাৰ্যকলাপত নিজকে জড়িত ৰাখক আৰু সদায় শিকিবলৈ আৰু শিকাবলৈ প্ৰস্তুত থাকক। যেতিয়া আপুনি নিজকে এনেধৰণে পৰিৱৰ্তন কৰিব, তেতিয়া আপুনি নিশ্চিতভাৱে সকলোৰে মনোযোগ আকৰ্ষণ কৰিব